হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। আৰু স্বাধীনতা দিৱসত সংগতি ৰাখি আজি এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো কিমান ভাল লগা নহয় যদি শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ চাব সকলোৱে একেলগে। আমাৰ ল'ৰা ৰিয়ান আৰু ওচৰৰে সাগৰ দুয়োটাই অলপ জাতীয় পতাকাখন উৰুৱাইছে আৰু এনেকৈ উৰুৱাই পেলাই তেওঁলোকে ঘৰতে এনেকৈ অলপ ফূৰ্তি কৰি আছে। যিহেতু আনুষ্ঠানিক অনুষ্ঠানলৈ তেওঁলোকে যাব পৰা নাই, ঘৰতে এনেকৈ ফ্লেগখন অলপ উৰুৱাইছে। অৱশ্যে সাগৰ স্কুললৈ গৈছিলে আৰু স্কুলৰ পৰা অহা পাছতহে এনেকৈ তেওঁলোকে চোতালতে জাতীয় পতাকা অৰ্থাৎ ফ্লেগখন উৰুৱাইছে। ইয়াৰ পিছতে আমি ব্ৰেকফাষ্ট কৰিব লৈছিলোঁ। ব্ৰেকফাষ্ট কৰাৰ আগতে দেখাইছোঁ কি খাইছিলোঁ। আমি খাইছিলোঁ এয়া চলাৰ বনাইছিলে, পুৰি বনাইছিলে মানুহগৰাকী আৰু লগতে চাহ। এনেকৈ আজি আমাৰ ব্ৰেকফাষ্টটো আৰম্ভ হৈছিল আৰু খাবলৈ যথেষ্ট ভাল হৈছিল দেই। আমাৰ তিনিজনীয়া পৰিয়ালত এয়াই যথেষ্ট নহয় জানো। এয়া পুৰি আছে, কেইবাখনো আছে আৰু লগতে চলাৰো আছে, লগতে চাহ। ৰাতিপুৱা সময়ত যথেষ্ট বৰষুণ দি আছিলে, সেয়েহে কেনিও যাব নোৱাৰিলোঁ। এফালে যোৱা কথা আছিলে, অৱশ্যে যাব নোৱাৰিলোঁ। কেৱল বৰষুণৰ ফলতে যাব নোৱাৰিলোঁ, সেয়েহে মনটো অলপ বেয়াও লাগি আছিল। তথাপিও চাহ জলপান এইবিলাকতো খাবই লাগিব নহয় জানো বাৰু। সেয়েহে ইয়াতে খোৱাতে ব্যস্ত হৈ আছোঁ। এতিয়া উপায় নাই। মই বাৰে বাৰে দেখাই আছোঁ দেই, আমনি নাপাব। আমাৰ আজি ব্ৰেকফাষ্টত কি আছিলে। মইতো লাহে লাহে খোৱাতে ব্যস্তই হৈ পৰিলোঁ আৰু খোৱাত মগ্ন। কি কৰিম আৰু, খোৱাতে মেইন নহয় জানো বাৰু। ল'ৰাটো মই আৰু সাগৰ ওলাই আহিলোঁ অলপ থানা চাৰিআলিৰ ফালে। থানা চাৰিআলি ইয়াত তিনিচুকীয়া থানা চাৰিআলিৰ কথা কৈছোঁ। আৰু তেওঁলোকক অকণমান ফুৰাবলৈ বুলি লৈ আহিলোঁ। আৰু কুঁহিয়াৰ ৰস খাওঁ বুলি ক'লে আৰু দুইটাকে কুঁহিয়াৰ ৰস খাবলৈ দিলোঁ। ইয়াৰ পাছতে আমি অলপ ৰখিলোঁ। ৰখাৰ পাছত কিনো হৈছে চালোঁ অলপ। এনেই ইয়াতে স্পীকাৰ লগাই পেলাই গান চান বজাই আছে আৰু ইয়াৰ আগতে কিছুমান প্ৰগ্ৰেম হৈ গ'ল চাগে। এইফালে অলপ গাহৰি মাংস অনা হ'ল আৰু গাহৰি মাংসৰ লগত আলু দিয়া হ'ব। আলুৰ লগতে আৰু এবিধ নতুন বস্তু আজি এড কৰা হ'ব। এয়া এড কৰিবলগীয়া বস্তুটো হৈছে এয়া মেজেঙা পাত। মেজেঙা পাত দি পেলাই আজি প্ৰথম খাম দেই মাংসৰ লগত। কিন্তু খাই বুলি শুনিছোঁ, কিন্তু খাই পোৱা নাই। সেয়েহে আজি আনিলোঁ মেজেঙা পাত। আৰু যোৱা সপ্তাহত কিয়নো দেওবাৰ বজাৰখন ইয়াৰ বৰ বজাৰতে বহিছিল, সেয়েহে লৈ আহিছিলোঁ। আৰু ইয়াৰ আগৰ দেওবাৰটোত কিন্তু আমি দেওবাৰ বজাৰ কৰা নাছিলোঁ দেই। অৱশ্যে বজাৰখন এই বাইপাছৰ ফালে উঠাই লৈ গ'ল, যথেষ্ট দূৰ হয়, সেয়েহে যোৱা নহ'ল। এইফালে গাহৰি মাংস ৰান্ধি থকা হৈছে আৰু মাংসখিনি আজি ৰান্ধি আছে মানুহগৰাকীয়ে। যিহেতু সদায় মানুহগৰাকীয়ে ৰান্ধে, মিছা কথা ক'ব নাপায়। খুব মই কমহে কেতিয়াবা কাচিতহে বনাই পাইছোঁ দেই। আৰু মেজেঙা পাত দিবলৈ লোৱা হৈছে আৰু দিয়াৰ আগত অকণমান দেখাই লৈছোঁ। আৰু এইফালে মেজেঙা পাতটো দিবলৈ দি আছে। আৰু কিয়নো মেজেঙা পাতটো বেছিকৈ দিলে খাবলৈ কেনেকুৱা লাগে কি লাগে আমাৰ অনুমান নাই, সেয়ে খুব কমকৈ দিয়া হৈছে মেজেঙা পাতটো। আৰু ফাৰ্ষ্ট টাইম খাম বুলিতো আগতে কৈছোঁ আপোনালোকক এবাৰ কেনেকুৱা লাগে আৰু ইয়াৰ টেষ্টি কেনেকুৱা হয় খোৱাৰ পিছতহে ক'ব পাৰিম। আপোনালোকে বাৰু কেতিয়াবা মেজেঙা পাতৰ লগত গাহৰি মাংস খাই পাইছে নেকি? কমেণ্ট কৰি জনাবচোন কেনেকুৱা পায় আপোনালোকে। আমি কিন্তু বৰ্তমানলৈকে খোৱা নাই যদিও খাই ভাল লাগিব বুলি আশা কৰি আছোঁ। বৰ আশা আৰু হেঁপাহেৰে বনোৱা হৈছে আজি আমাৰ মাংসখিনি, কিয়নো মেজেঙা পাতৰ লগত প্ৰথম খাম বুলিতো কৈছে নহয় জানো চবকে প্ৰথমবাৰতে। আৰু সেয়েহে একদম অধিক আশাৰে বাট চাই আছোঁ গাহৰি মাংস আৰু মেজেঙা পাতৰ ইয়াৰ গোন্ধ বা সুগন্ধৰ কেনেকুৱা হয় আৰু টেষ্টি কেনেকুৱা হয়। অলৰেডি আমাৰ মাংসখিনি সিজি হৈ গ'ল আৰু সেয়ে নমাবলৈ হৈছে। আৰু নমোৱাৰ আগত অকণমান দেখাই ল'লোঁ। এয়া হৈছে গাহৰি মাংসৰ আৰু মেজেঙা পাত লগতে আৰু আলু। এয়াই হৈছে আমাৰ ৰেচিপি। বন্ধুসকল, আপোনালোকে কেতিয়াবা খাই চাব এনেদৰে বনাই পেলাই। আৰু মই খালোঁ, খাই সঁচাই টেষ্টি লাগিছে। এয়া অলপ মেজেঙা পাতৰ যি সোৱাদ, সেই সোৱাদ ল'লোঁ আজিলৈ ভিডিঅ'টো ইমান সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিব।